আচলতে আমি দীৰ্ঘদিনৰ পৰা সংগ্ৰাম কৰি আছিলোঁ আৰু আমি যথেষ্ট কষ্ট পাইছোঁ যে যোৱা সময়ছোৱাত অৱসৰপ্ৰাপ্ত ব্যক্তিসকলৰ অৱস্থা দেখি চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। আমি UPSৰ কাৰণে সদায় চেষ্টা কৰি আছোঁ, চৰকাৰক বুজনি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ, বিভিন্ন ধৰণৰ সংগ্ৰাম আমাৰ অব্যাহত আছে, কিন্তু চৰকাৰে নিজৰ দায়িত্ববোধ গ্ৰহণ কৰা নাই, নিজৰ দায়িত্ববোধ দেখুওৱা নাই আৰু চৰকাৰে নিলিপ্ত ভূমিকা গ্ৰহণ কৰি আছে, যিটো আমি যথেষ্ট কষ্ট পাইছোঁ আৰু অনাগত সময়ত তীব্ৰ সংগ্ৰামৰ কাৰণে আমি আজি একত্ৰিত হৈছোঁ। আপোনালোকৰ যোগেদি জনাওঁ যে যোৱা সময়ছোৱাত যোৱা 2-3 দিনত অসমৰ প্ৰান্তে প্ৰান্তে আমাৰ কেডাৰসকল, আমাৰ কৰ্মচাৰীসকল, বিষয়ববীয়াসকলক থানাত মাতি নি বা SP অফিচত মাতি নি নিজৰ ঘৰত ৰাখি তেওঁলোকে যথেষ্ট মানসিক টৰ্চাৰ কৰিছে। আমি গৰিহণা দিছোঁ। আমি যিহেতু গণতান্ত্ৰিক ব্যৱস্থাৰ এটা মুখ্য অংগ, কৰ্মচাৰীসকল 99% আমাৰ কাৰ্যকাৰিণীৰ মুখ্য অংশ, 99.99% আমি কৰ্মচাৰীসকল এই ব্যৱস্থাৰ লগত জড়িত, কিন্তু এইসকলৰ শংকাৰ প্ৰতি, এইসকলৰ সুৰক্ষাৰ প্ৰতি, এইসকলৰ অৱসৰী শংকাৰ নিৰ্মূলৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যিটোৰ কাৰণে আমি চৰকাৰক আজি এই দাবী জনাইছোঁ। আমি জনাইছোঁ যে অনাগত সময়ত আমাৰ কৰ্মচাৰীসকলেই নহয়, তেওঁলোকৰ পৰিয়ালবৰ্গ লৈ এইবাৰ আমি ৰাজপথত নামিম আৰু OPS নোহোৱালৈকে আমি সংগ্ৰাম তীব্ৰতৰ কৰি থাকিম। হয় ছাৰ বাইদেউসকল, যোৱাকালি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ নেতৃত্বত OPS পুনৰ প্ৰৱৰ্তনৰ দাবীৰে দিছপুৰ চলো যি কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল, সেই কাৰ্যসূচীত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াই এনেদৰে মন্তব্য আগবঢ়াইছে। তেখেতে কৈছে যে এতিয়াৰে পৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ পৰিয়ালেও OPS পুনৰ প্ৰৱৰ্তনৰ দাবীৰে এই আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অৰ্থাৎ এতিয়াৰে পৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ পৰিয়ালবৰ্গয়ো চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ কথা লক্ষ্য কৰি, অৰ্থাৎ নিজৰ পৰিয়ালৰ সুৰক্ষাৰ কথা লক্ষ্য কৰি আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, যাতে চৰকাৰ পতিয়ন যায় OPS পুনৰ প্ৰৱৰ্তন কৰাত। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় সন্থাৰ এটা বৃহৎ ঘোষণা, যিটো ঘোষণা ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰেই সন্থাই আগবঢ়োৱা বৃহৎ মন্তব্যটো জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।